Hello everyone. Today we are going to start electrochemistry, and this class will be beneficial for both SEVA student and CBSE student. Okay. So first we are going to start what is electrode potential. If you see the definition of electrode potential, তোমালোকে যদি electrode potential definition চোৱা, এইটো কৈছে যে tendency, it is a natural tendency of a metal to either lose or gain electron when placed in its own liquid solution. মানে কি, সাপোজ তুমি এটা মেটেল ল'লা, ইয়াতে মই লৈছোঁ এইটো মেটেল, ঠিক আছে, জিংক মেটেল এটা ল'লোঁ। এই জিংক মেটেলটোক তুমি তাৰ সলিউশ্যনতে ৰাখি দিয়া, জিংক ছালফেটত। এতিয়া এইটো জিংক মেটেলে কি কৰিব, আইডাৰ ইলেক্ট্ৰন লছ কৰিব নিজৰ সলিউশ্যনত, আৰু নহ'লে কি কৰিব, এই সলিউশ্যনত ইয়াৰ যে আয়ন্সবোৰ আছে Zn+2, ই ইলেক্ট্ৰন গেইন কৰি পেলাই জিংক ৰডত এটাচ হৈ যাব। সো কিমান ইজিলি ইলেক্ট্ৰন লছ কৰিব বা কিমান ইজিলি ইলেক্ট্ৰন গেইন কৰিব, সেইটো টেণ্ডেঞ্চিটোকে কি কোৱা যায়, ইলেক্ট্ৰড পটেঞ্চিয়েল বুলি কোৱা যায়। ঠিক আছে, এটা ৰড, যিকোনো এটা মেটেলৰ ৰড কিমান ইজিলি ইলেক্ট্ৰন লছ কৰিব বা কিমান ইজিলি সলিউশ্যনৰ পৰা ইলেক্ট্ৰনটো গেইন কৰি ৰডত এটাচ হৈ যাব, সেই টেণ্ডেঞ্চিটোকে কি কোৱা যায়, ইলেক্ট্ৰড পটেঞ্চিয়েল বুলি কোৱা যায়। ঠিক আছে, ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিবা, কেপিটেল ই লিখিবা, তাৰপিছত চেল লিখি দিবা, ই চেল। ই চেলটোক পিছত আমি ই নট চেল বুলি কওঁ, যেতিয়া তুমি টেম্পাৰেচাৰ কি দিব লাগিব, টেম্পাৰেচাৰ 298 কেলভিন দিব লাগিব, প্ৰেছাৰ কিমান দিব লাগিব, 1 atm, ঠিক আছে, আৰু তোমাৰ কনচেনট্ৰেশ্যন মানে মলাৰিটি কিমান দিব লাগিব, 1 মোলাৰ। অলৰাইট, তাৰপিছত আমি শিকিম অক্সিডেশ্যন মানে কি। অক্সিডেশ্যনৰ এটা এক্সাম্পল দিছে, ছাপ'জ জিংকে ছাপ'জ দুটা ইলেক্ট্ৰন লছ কৰিলে, যিমানটা ইলেক্ট্ৰন লছ কৰিলে সিমানটা চাৰ্জ লগাই দিয়া Zn+2। এতিয়া এইটোক যদি তুমি ৰিপ্ৰেজেণ্ট কৰিব লাগে ইলেক্ট্ৰড পটেঞ্চিয়েলত, কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিবা, কেপিটেল ই লিখিবা, তাৰপিছত Zn আছিলে কিহত কনভাৰ্ট হৈ গ'ল, Zn+2, চ' ই Zn/Zn+2 লিখিবা। এইটোক আমি কি ক'ম, অক্সিডেশ্যন পটেঞ্চিয়েল বুলি ক'ম। ঠিক আছে, বিকজ অক্সিডেশ্যনটোক ৰিপ্ৰেজেণ্ট কৰি আছা। ছাপ'জ এইটো চোৱা, যিকোনো এটা মেটেল আছিলে, সি n নম্বৰ অফ ইলেক্ট্ৰন লছ কৰিলে, চ' যিমানটা ইলেক্ট্ৰন লছ কৰিলে সিমানটা চাৰ্জ আহি যাব n+। এইটো যদি তোমাক ৰিপ্ৰেজেণ্ট কৰিব লাগে কেনেকৈ কৰিবা, কেপিটেল ই, মেটেল আছিলে m, কি বনি গ'ল, m+n বনি গ'ল। চ' এইটোক আমি কি লিখিম, অক্সিডেশ্যন পটেঞ্চিয়েল বুলি লিখিম। ৱাই, বিকজ ইট ইজ চিম্বলাইজিং অক্সিডেশ্যন ৰিয়েকশ্যন। অলৰাইট, তাৰপিছত ৰিডাকশ্যনত ছাপ'জ Zn+2 আছিলে, দুটা ইলেক্ট্ৰন গেইন কৰিলে, গেইন অফ ইলেক্ট্ৰন ইজ ন'ন এজ ফৰ ৰিডাকশ্যন, কি বনি গ'ল, Zn বনি গ'ল। এতিয়া যদি ৰিপ্ৰেজেণ্ট কৰিব লাগে কেনেকুৱা কৰিম, কেপিটেল ই, Zn+2 পৰা কি বনি গ'ল, Zn বনি গ'ল, Zn+2 পৰা কি বনি গ'ল, Zn বনি গ'ল। চ' এইটো ৰিডাকশ্যন হৈছে ন, চ' এইটো কি লিখিম, ৰিডাকশ্যন পটেঞ্চিয়েল লিখিম। +2ৰ পৰা Zn বনি আছে, মানে ডিক্ৰিজো হৈছে, Znৰ অক্সিডেশ্যন নম্বৰ 0 হয়, ডিক্ৰিজ ইন অক্সিডেশ্যন নম্বৰ ইজ ন'ন এজ ৰিডাকশ্যন। চ' আমি কি ৰিপ্ৰেজেণ্ট কৰিছোঁ, ৰিডাকশ্যন পটেঞ্চিয়েল। এতিয়া এইটোক যদি মোক ৰিপ্ৰেজেণ্ট কৰিব লাগে জেনেৰেলি কেনেকুৱা কৰিম, ছাপ'জ এটা মেটেল আছিলে, চাৰ্জ কি আছিলে, +n, কিমান ইলেক্ট্ৰন গেইন কৰিলে, n নম্বৰ অফ ইলেক্ট্ৰনছ গেইন কৰিলে, কি বনি গ'ল, মেটেল বনি গ'ল। এতিয়া এইটোক যদি মোক ৰিপ্ৰেজেণ্ট কৰিব লাগে, কেনেকুৱা কৰিম, ই আছিলে, চাৰ্জ কি আছিলে, +n, কি বনি গ'ল, m বনি গ'ল। চ' +nৰ পৰা m বনি আছে, মানে ডিক্ৰিজ ইন অক্সিডেশ্যন নম্বৰ হৈ আছে, চ' এইটো কি লিখিবা, ৰিডাকশ্যন পটেঞ্চিয়েল বুলি লিখিবা। ইয়াত তোমালোকক ক'ব লাগিব কোনবোৰ অক্সিডেশ্যন পটেঞ্চিয়েল হয় আৰু কোনবোৰ ৰিডাকশ্যন পটেঞ্চিয়েল হয়। ঠিক আছে, এইটো চোৱা, Fe পৰা কি বনি আছে, Fe+2 ইনক্ৰিজ হৈ আছে ন, 0ৰ পৰা +2 ইনক্ৰিজ হৈ আছে, চ' অক্সিডেশ্যন পটেঞ্চিয়েল হ'ব। Fe+2ৰ পৰা 0 বনি আছে, ডিক্ৰিজ হৈ আছে, চ' কি হৈ যাব, ৰিডাকশ্যন পটেঞ্চিয়েল হৈ যাব। Mg+2ৰ পৰা কি বনি আছে, Mg বনি আছে, আগেইন ডিক্ৰিজ হৈ আছে, চ' ৰিডাকশ্যন পটেঞ্চিয়েল হৈ যাব। ঠিক আছে, নেক্সট চোৱা, +3ৰ পৰা কি বনি আছে, +2 বনি আছে, আগেইন ডিক্ৰিজ হৈ আছে, ৰিডাকশ্যন পটেঞ্চিয়েল হৈ যাব। এইটো চাবা, H2O আছিলে, H2ওৰ পৰা কি বনি আছে, O2 বনি আছে, মানে H2ওৰ পৰা হাইড্ৰজেনটো ৰিমুভ হৈছে, ৰিমুভ অফ হাইড্ৰজেন মানে কি হয়, অক্সিডেশ্যন হয়। চ' এইটো কি লিখিবা, অক্সিডেশ্যন পটেঞ্চিয়েল লিখিবা। ঠিক আছে, এইটো চোৱা, Cl- পৰা কি বনি আছে, Cl2 বনি আছে, Cl- পৰা Cl2ৰ চাৰ্জ কি হয়, 0 হয়। ৰিডক্স ৰিয়েকশ্যনত তোমালোকে পঢ়িছিলা যে হাইড্ৰজেন, ক্লৰিন, ব্ৰমিন এনেকুৱা লিখা থাকিলে ইহঁতৰ চাৰ্জ কি হয়, 0 হয়। ঠিক আছে, চ' -1ৰ পৰা কি গ'ল, Cl2 বনি আছে, মানে চাৰ্জটো -1 পৰা 0, -1 পৰা 0 মানে কি, ইনক্ৰিজ হৈছে ন, 0টো ডাঙৰ নম্বৰ হয় -1তকৈ।
সো ইনক্ৰিজ হ'লে কি হয় অক্সিডেশ্যন হয়, সো অক্সিডেশ্যন পটেনচিয়েল। এইটো চোৱা CO+2 কোবাল্ট +2ৰ পৰা কি বনাইছে CO বনি আছে। CO মানে কি ইয়াৰ চাৰ্জটো 0 হৈ যাব, ডিক্ৰিজ হৈছে, সো ৰিডাকশ্যন পটেনচিয়েল। এতিয়া এটা সৰু চাই ডেফিনেশ্যন আমি কৈ লওঁ অক্সিডেশ্যন ৰিডাকশ্যনৰ মাজত ডিফাৰেঞ্চ কি হ'ব। অক্সিডেশ্যনত কি হয় লছ অফ ইলেক্ট্ৰন হয়, ৰিডাকশ্যনত কি হয় গেইন অফ ইলেক্ট্ৰন হয়। যদি জেনেৰেলি ৰিপ্ৰেজেণ্ট কৰিব লাগে অক্সিডেশ্যনত কি হ'ব, মেটেলটো কি বনি আছিলে, ছাপ'জ n ইলেক্ট্ৰন লছ কৰিলে যিমান ইলেক্ট্ৰন লছ কৰিছে সিমান এটা চাৰ্জ লাগি যাব M+n। ছাপ'জ ৰিডাকশ্যনত কেনেকৈ লিখিবা, এটা মেটেল আছিলে n চাৰ্জ আছিলে, যিমান চাৰ্জ আছে সিমান ইলেক্ট্ৰন কি কৰিবা গেইন কৰিবা, সিমান মেটেল বনি যাব। ঠিক আছে। টেম্পাৰেচাৰ যদি 298 থাকে আৰু কনচেনট্ৰেশ্যন যদি 1 মোলাৰ থাকে, তেতিয়া সেই অক্সিডেশ্যন পটেনচিয়েলটোক তুমি কি ক'বা ষ্টেণ্ডাৰ্ড অক্সিডেশ্যন পটেনচিয়েল বুলি ক'বা। ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিবা E0। আৰু টেম্পাৰেচাৰ যদি 298 থাকে, কনচেনট্ৰেশ্যন যদি 1 মোলাৰ থাকে, তেতিয়া ৰিডাকশ্যন পটেনচিয়েলটোক কেনেকৈ লিখিবা ষ্টেণ্ডাৰ্ড ৰিডাকশ্যন পটেনচিয়েল লিখিবা। ইয়াতেও ইৰ ওপৰত কি আহি যাব E0 আহি যাব, E0। এতিয়া টেকনিকেলি যদি লিখিব লাগে অক্সিডেশ্যনত কি হৈছিলে মেটেলটো চাৰ্জত বনি আছিলে M+n বনি আছিলে, চ' ষ্টেণ্ডাৰ্ড অক্সিডেশ্যন পটেনচিয়েল কেনেকৈ লিখিবা E0 এমৰ পৰা কি বনি আছে M+n বনি আছে। ৰিডাকশ্যন পটেনচিয়েল টেকনিকেলি কেনেকৈ লিখিবা, চাৰ্জটো নৰ্মেল মেটেল বনি আছিলে, চ' M+nৰ পৰা কি বনিছিলে M বনি আছিলে, চ' ইৰ ওপৰত কি লগাই দিবা E0 লগাই দিবা। এইটো কি হৈ গ'ল ষ্টেণ্ডাৰ্ড ৰিডাকশ্যন পটেনচিয়েল হৈ গ'ল। ঠিক আছে। এতিয়া নেক্সট হোৱা এইটো কনচেপ্ট মনত ৰাখিবা, ষ্টেণ্ডাৰ্ড অক্সিডেশ্যন পটেনচিয়েল নেগেটিভ হয় কাৰ লগত ষ্টেণ্ডাৰ্ড ৰিডাকশ্যন পটেনচিয়েলৰ লগত। এক্সাম্পল যদি এনে এটা ৰাফ এক্সাম্পল দিছোঁ মই এজিউম কৰি, ছাপ'জ ষ্টেণ্ডাৰ্ড অক্সিডেশ্যন পটেনচিয়েল জিংকৰ কি 1.37 দিয়া গৈছে, তেনেহ'লে ষ্টেণ্ডাৰ্ড ৰিডাকশ্যন পটেনচিয়েল জিংকৰ কি হ'ব অপজিট হ'ব, নেগেটিভ আছিলে ন, চ' -1.37 ভোল্ট। ঠিক আছে। এতিয়া নেক্সট কনচেপ্ট চোৱা, ছাপ'জ এটা মেটেল আছিলে ছলিড, সেই মেটেল ছলিডটোক তুমি ফাৰ্ষ্ট কিহত কনভাৰ্ট কৰিলা মেটেল গেছত, আৰু মেটেল গেছত কনভাৰ্ট কৰি পেলাই এই মেটেলটোক তুমি আইনছত চেঞ্জ কৰি দিলা, চাৰ্জত চেঞ্জ কৰি দিলা, চ' M+n গেছ ফৰ্মত লিখিছা। এতিয়া এই গেছ চাৰ্জটোক তুমি ৱাটাৰত মিক্স কৰালা, চ' কি বনি গ'ল একোৱাছ বনি গ'ল। ঠিক আছে। এতিয়া চাবা যেতিয়া ছলিডটোক গেছত কনভাৰ্ট কৰিবা, ছলিডটোক যেতিয়া গেছত কনভাৰ্ট কৰিবা তোমাক কি এনাৰ্জি দিব লাগিব ছাবলিমেশ্যন এনাৰ্জি দিব লাগিব। গেছটোক যেতিয়া তুমি চাৰ্জত কনভাৰ্ট কৰিবা, কি দিব লাগিব আয়নাইজেশ্যন এনাৰ্জি দিব লাগিব। মনত ৰাখিবা ষ্টেটটো ছেম হ'ব লাগিব গেছ আৰু গেছ। আৰু এতিয়া গেছটোক যেতিয়া তুমি ৱাটাৰৰ লগত মিক্স কৰাই দিছা, ঠিক আছে, তেতিয়া এই চাৰ্জটো কি বনি গ'ল একোৱাছ বনি গ'ল, ৱাটাৰত একোৱাছ লিখে। তেতিয়া ৱাটাৰৰ পৰা কিছুমান এনাৰ্জি ৰিলিজ হ'ব, সেই এনাৰ্জিটো কি ক'ম আমি হাইড্ৰেশ্যন এনাৰ্জি বুলি কওঁ। এতিয়া তুমি যদি ভালকৈ চোৱা কি হৈছে মেটেল ছলিড আছিলে, ছলিডৰ পৰা কি বনি আছে চাৰ্জ বনি আছে ন M+n একোৱাছ, মানে 0ৰ পৰা কি বনিছে +n, মানে ইনক্ৰিজ হৈ আছে অক্সিডেশ্যন নাম্বাৰ, চ' কি লিখিবা অক্সিডেশ্যন পটেনচিয়েল। আৰু এইটো যদি ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত হয় কি লিখিবা ষ্টেণ্ডাৰ্ড অক্সিডেশ্যন পটেনচিয়েল। চ' এইটো এটা ফৰ্মুলা থাকে মনত ৰাখিবা, ষ্টেণ্ডাৰ্ড অক্সিডেশ্যন পটেনচিয়েল কি হয় ছাবলিমেশ্যন এনাৰ্জি যেতিয়া ছলিডৰ পৰা গেছত কনভাৰ্ট হয়, প্লাছ আয়নাইজেশ্যন এনাৰ্জি মানে কি যেতিয়া গেছৰ পৰা তুমি আয়নত চেঞ্জ কৰি আছা, চাৰ্জত চেঞ্জ কৰি আছা। তাৰপিছত হাইড্ৰেশ্যন এনাৰ্জি মানে কি যেতিয়া তুমি কি কৰিলা এই গেছেছ চাৰ্জটোক তুমি ৱাটাৰত মিক্স কৰাই দিলা, তেতিয়া ৱাটাৰৰ পৰা কিছুমান এনাৰ্জি ৰিলিজ হয়, সেইটো কি কয় হাইড্ৰেশ্যন এনাৰ্জি। চ' এই তিনিটাক যদি তুমি প্লাছ কৰা ছাবলিমেশ্যন এনাৰ্জি, আয়নাইজেশ্যন এনাৰ্জি আৰু হাইড্ৰেশ্যন এনাৰ্জি, এই তিনিটাক প্লাছ কৰিলে কি পাবা ষ্টেণ্ডাৰ্ড অক্সিডেশ্যন পটেনচিয়েল পাবা। ঠিক আছে। এতিয়া চোৱা নেক্সট শিকিবা ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল। অলৰেডি কৈ দিছোঁ ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল মানে চেল মানে কি আছিলে ইলেক্ট্ৰড পটেনচিয়েল, আৰু ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল মানে কি E0 চেল। এইটো কেতিয়া হয় যেতিয়া টেম্পাৰেচাৰ 298 কেলভিন থাকে, কনচেনট্ৰেশ্যন কি থাকে 1 মোলাৰ, আৰু প্ৰেছাৰ কিমান থাকে 1 atm থাকে। এইটো কণ্ডিশ্যনত আমি কি কওঁ ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল বুলি কওঁ। ঠিক আছে। চ' আজি ফাৰ্ষ্ট ক্লাছটোত মই এইখিনিয়ে ৰাখিম, অলপ বেছিক থিয়ৰিটিকেল কনচেপ্ট দিছোঁ। নেক্সট ক্লাছত মই আৰু অলপ থিয়ৰি বুজাম, তাৰপিছত আমি ভাল কুৱেশ্যনছ কৰিম। আৰু সেই কুৱেশ্যনছবোৰ মই ডাইৰেক্ট লিখি নানো বা PPT নবনাওঁ, বেছিক কি গিভেন দিয়া গৈছে কি ওলাব গৈছে সেনেকৈ কওঁ, তাৰপিছত মই ছল্ভ কৰাম কুৱেশ্যনছবোৰ। তাৰপিছত তোমালোকে যিকোনো এটা ষ্টেণ্ডাৰ্ড বুক ফ'ল' কৰিবা, 90 to 95%, ইনফেক্ট মষ্ট অফ দ্য কুৱেশ্যন ইউ উইল এবল টু ডু বাই ইয়ৰ চেল্ফ। অ'কে, অবভিয়াছলি 100% কোনো ক'ব নোৱাৰে, কিন্তু আই থিংক মষ্ট অফ দ্য কুৱেশ্যন ইউ উইল ডু ভেৰি ইজিলি, বিকজ আই উইল কালেক্ট কুৱেশ্যনছ ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ। ইউ জাষ্ট নিড টু ফ'ল' দিছ লেকচাৰ এণ্ড যিকোনো এটা বুক ফ'ল' কৰা, তাৰে কুৱেশ্যনছ লগোৱা,
and your job is done. Thank you.